আজি যিটো ভোট বিশেষকৈ BTADৰ চতুৰ্থ নিৰ্বাচন আৰু চতুৰ্থ নিৰ্বাচনত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আগৰ যিটো নিৰ্বাচন তিনিটা হৈ গ'ল BTADৰ নিৰ্বাচন মানুহবিলাকে হয় শংকাৰ মাজত থাকি ভোটদান কৰিছিল। কিন্তু যোৱা 27 জানুৱাৰীত যি এটা চুক্তি হ'ল সেই চুক্তিৰ জৰিয়তে যিহেতু গোটেই BTAD অঞ্চলত এটা শান্তিপূৰ্ণ পৰিৱেশ এটা আহিছে আৰু সেইকাৰণে এইবাৰ ৰাইজে পৰিৱৰ্তন শান্তিৰ পৰিৱেশ আৰু উন্নয়নৰ কাৰণে ভোট দিবলৈ ওলাই আহিছে। কাৰণ বিগত 17 বছৰে ঢাকা মহানগৰৰ নেতৃত্বত যি চৰকাৰ চলিছে সেই চৰকাৰ দুৰ্নীতিৰে ভৰা, অপশাসনেৰে ভৰা, কোনো নিয়ম নীতি নথকা তেনেকুৱা চৰকাৰ আছিল। তাৰোপৰি গোটেই 17টা বছৰ সব প্ৰবঞ্চনাৰে শাসন কৰিলে সাধাৰণ মিলে আৰু তাৰ পৰা মুক্ত হ'বৰ কাৰণে আজি ৰাইজ আগবাঢ়ি আহিছে আৰু আমি সুখী যে অন্ততঃ এইবাৰ ৰাইজে কাকো ভয় নকৰাকৈ মুক্তভাৱে ওলাই আহিছে আৰু এটা চৰকাৰ পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে।